এক্সপাৰ্ট চেজলৈ আপোনালোক স্বাগতম জনালোঁ। PMAৱে অন্তৰ্ধীন কৃষি বিজ্ঞান আৰু কৃষি বীমাৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতে আমি ইয়াত বাৰ্তালাপ কৰোঁ। নূৰ, আপুনি এই স্কিমত বহুত বছৰ ধৰি জড়িত আছে। আপোনাৰ ইয়াৰ হয়। এক্সপিৰিয়েঞ্চটো ক'বচোন। এতিয়া ধৰক এইটো আমাৰ যিহেতু এইটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এইটো আমাৰ কৃষকৰ লগত জড়িত হৈ আমি কাম কৰিব লাগে। আৰু ধৰক আমি ফিল্ড লেভেলত আমাৰ বহুত দায়িত্ব থাকে যে ফাৰ্মাৰসকলক কেনেকৈ আমি আঁচনিৰ সুবিধাটো আমি লাভালাভটো আমি দিব পাৰোঁ। এইখিনি আমি আৰু ধৰক এই স্কিমটো বহুত মানুহে এতিয়াও এই স্কিমৰ বিষয়ে নাজানে। আমি সেই বিষয়ে আমি প্ৰত্যেক GP লেভেলত আমি এৱাৰনেছ প্ৰগ্ৰাম কৰোঁ। তাৰপিছত আপোনাৰ ধৰক এগ্ৰিকালচাৰ লেভেল আছে, GP লেভেল, ব্লক লেভেল। আমি কেতিয়াবা ডোৰ টু ডোৰ বা কিছুমান জেগাত আমি ধৰক এই বাটন নাটৰ জৰিয়তেও আমি এই আঁচনিৰ বিষয়ে যাতে আমি ফাৰ্মাৰসকলক 100% ফাৰ্মাৰক যাতে আমি এই আঁচনিৰ বিষয়ে আমি অৱগত কৰিব পাৰোঁ, তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ। আৰু আমাৰ SBI জেনেৰেল ইঞ্চুৰেঞ্চ আমাৰ বজালি বৰপেটাত আমি বহুতখিনি আমি ফাৰ্মাৰক এই আঁচনিৰ সুবিধাটো আমি দিব পাৰিছোঁ। যোৱা বছৰ আমাৰ এই 2023-24 বছৰ এই খৰিফ ছিজনত আমি বৰপেটাত মোটামুটি আপোনাৰ 12 কৰোৰ মানে আমি ফাৰ্মাৰক মানে এমাউণ্টটো আমি দিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ বজালি জিলাত তাৰমানে আপোনাৰ এই যোৱা খৰিফ ছিজনত মোটামুটি 1 কৰোৰ 19 লাখ প্লাছ তাৰমানে আমি এমাউণ্ট আমি ফাৰ্মাৰক দিবলৈ সক্ষম হৈছোঁ। তাৰমানে ফাৰ্মাৰৰ এই বানপানী, আমাৰ অসমত বানপানীৰ সমস্যাটো অলপ বেছি। আমাৰ বৰপেটা বজালি তাৰমানে প্ৰত্যেক ছিজনতে বানপানীৰ অলপ সম্ভাৱনা বেছি থাকে। সেই উপলক্ষে তাৰমানে ফাৰ্মাৰসকলে যোৱাবেলি আপোনাৰ ধান খেতি বিনষ্ট হোৱাত বানপানীয়ে বহুত ক্ষতি সাধন কৰিলে। তাৰপিছত আমি এগ্ৰিকালচাৰৰ আমাৰ ADO তাৰপিছত আমি SBI টিম থাকি কিনে আমি বানপানীৰ সময়ত আমি ছাৰ্ভে কৰোঁ। ছাৰ্ভেৰ সময়ত যেতিয়া দেখা পাওঁ বহুত খেতি ডুব গৈছে, বহুত ধৰণৰ মানে শস্য নষ্ট হৈছে, তেতিয়া আমি সেইবোৰ ৰিপৰ্ট বনাই কিনে আমি গভৰ্ণমেণ্টক ছাবমিট কৰোঁ। তাৰপিছত আপোনাৰ সেই হিচাপত আমি এই ক্ৰপ কাটিঙৰ সময়ত আমাৰ প্ৰডাকশ্যন যি অনুপাতে হ'ব লাগে, বানপানীৰ ফলত প্ৰডাকশ্যনটো কম হোৱাত আমি এই ফাৰ্মাৰসকলে কি হয়, যোনে ধৰক ইঞ্চুৰেঞ্চ কৰিছিল তেখেতসকলে ক্ষতিপূৰণটো পায়। এনেকৈ ধৰক আমি আৰু আগন্তুক দিনতো আৰু বহুত ফাৰ্মাৰক যাতে আমি এই সুবিধাটো দিব পাৰোঁ, তাৰ বাবে আমি সদায় আমি এই আঁচনিটোৰ জৰিয়তে আমি SBI টিমে আমি সদায় মানে ফাৰ্মাৰৰ সুবিধাৰ কাৰণে আমি সদায় লাগি আছোঁ। বাকী আৰু আপোনাৰ আচ্ছা, আপোনাৰ মূল দায়িত্ব অলপ আমাক জনাব। আমাৰ মূল দায়িত্ব হ'ল আলোচনী, তাৰমানে আমি সদায় ফাৰ্মাৰৰ লগত জড়িত হৈ কাম কৰিব লাগে। এই প্ৰধানমন্ত্ৰী ফচল বীমা যিটো আঁচনিটো, এই আঁচনিত ধৰক বহুত মানে ফাৰ্মাৰক আমি বুজাই মেলাই কেনেকৈ ধৰক এই লাভালাভ হ'ব পাৰে, ফাৰ্মাৰক আমি কেনেকৈ বুজাই বা আৰু এই আঁচনিত অন্তৰ্ভুক্ত হ'ব লাগিলে কি আপোনাৰ লাগতিয়াল বস্তু ধৰক ডকুমেণ্ট লাগিব, যেনেকুৱা ধৰক আমি সেইখিনি আমি ফাৰ্মাৰক বুজাব লাগে। তাৰপিছত বহুত ধৰণৰ কিছুমানে ধৰক ইঞ্চুৰেঞ্চ ক'ত কৰিব সেইখিনি সুধি থাকে, সেইবোৰ আমি ক'ব লাগিব। আমি SBI তাত আছে, CSC তাত আছে, বা ইণ্ডিভিজুৱেলি ফাৰ্মাৰ এপ আছে, তাতে কৰিব পাৰে। বাকী আমি ধৰক এনেকুৱা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন সেনেকুৱা যাতে আমি হোৱা নাই। তাৰমানে আমি চব সময়তে এলাৰ্ট থাকোঁ যাতে আমি ফাৰ্মাৰক স্কিমৰ বিষয়ে ভালকৈ বুজাই কিনে এই আঁচনিৰ লাভালাভটো দিব পাৰোঁ। সেইকাৰণে আমাৰ সিমান ধৰক প্ৰব্লেম এটা হোৱা নাই ফিল্ডত। আচ্ছা, ফাৰ্মাৰহঁতৰ লগত কাম কৰাৰ টাইমত আপুনি একো কিবা সমস্যা ফেচ কৰিছেনে? এনেকুৱা সমস্যা ফেচ কৰা নাই, কিন্তু ধৰক কেতিয়াবা আপোনাৰ ফাৰ্মাৰে এই ইঞ্চুৰেঞ্চ কৰিলে, ধৰক ইঞ্চুৰেঞ্চ কৰাৰ পিছত কেতিয়াবা ধৰক ইঞ্চুৰেঞ্চ ক্লেইমটো কেতিয়া হয়, যেতিয়া ক্ষতি হয় তাৰপিছত হয়। কেতিয়াবা ধৰক কি কৰে, বহুত ফাৰ্মাৰে ইঞ্চুৰেঞ্চ কৰিলে, সেই সময়ত ধৰক আমাৰ বানপানী নহ'ল, কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগো নহ'ল, কিবা নহ'ল, তাৰমানে সুন্দৰভাৱে শস্যটো আপুনি চপোৱাবলৈ সক্ষম হ'ল। কোনো ধৰণৰ তাৰমানে আগৰ তুলনাত শস্যই ভাল হ'ল। আগৰ তুলনাত ধৰক কেতিয়াবা
এই যোৱা বছৰ ধৰক আপোনাৰ বিঘা প্ৰতি আপোনাৰ 20 মন পালে, এইবাৰ কিজানি আপোনাৰ 22 মন পালে। এই তেনে ক্ষেত্ৰত ফাৰ্মাৰে কয় আমি ইঞ্চুৰেঞ্চ কৰিলোঁ, আমি কিয় এই ফচল বীমা নাপালোঁ। তেতিয়া আমাৰ অলপমান ফাৰ্মাৰক বুজাব লাগে যে আপোনালোকে যে ইঞ্চুৰেঞ্চ কৰিছে, ইঞ্চুৰেঞ্চটো কি হয় আপোনাৰ সুৰক্ষাহে প্ৰদান কৰে। আপোনাৰ ধান খেতি ৰুলে আপুনি যদি আপোনাৰ ক্ষতি হোৱা নাই, শস্য ভালভাৱে পালে, তেতিয়াতো আপুনি ইঞ্চুৰেঞ্চ ক্লেইমটো নাপায়। এনেকৈ আমি বুজাব লগা হয়, সেইবোৰৰ সন্মুখীন আমি কেতিয়াবা হওঁ, কিন্তু আমি সেই হিচাপত ফাৰ্মাৰক আমি গভৰ্ণমেণ্ট গাইডলাইন হিচাপে আমি বুজাই দিওঁ সিহঁতক। তো আপুনি তেতিয়া ধৰক আমি PMAY স্কিমৰ বিষয়ে কৃষিহঁতক আপুনি কেনেকা আৱেৰ কৰি আছে? আমি ধৰক এই এৱাৰনেছটো আমি কেতিয়াবা বাটৰ নাটৰ জৰিয়তে কৰোঁ। বাটৰ নাটৰ জৰিয়তে আমি ধৰক ক'ৰবাত আমাৰ চেণ্টাৰ থাকে যে ক'ৰবাত সেই চেণ্টাৰে যাওঁ বা GP অফিচত যাওঁ, যাই কিনে আমি সেনেকৈ কৰোঁ। তাৰপিছত আমি ডোৰ টু ডোৰ যাওঁ, এইসকলক লগত লৈ যাওঁ। আমাক কিন্তু এগ্ৰিকালচাৰৰ পৰা ফুলি ছাপোৰ্ট কৰি আছে, প্ৰধানমন্ত্ৰী ফচল বীমাত বা আমাৰ ডিষ্ট্ৰিক্ট লেভেলত এই ADC মেম আছে বা DC ছাৰ সকলোৱে মানে আমাৰ মাজে মাজে আমাৰ মিটিং চলি থাকে, পৰ্যবেক্ষণ হৈ থাকে যে ফাৰ্মাৰসকলে যদি কিবা প্ৰব্লেম পাইছে নেকি বা কিবা হৈছে নেকি, আমাৰ আলোচনা হৈয়ে থাকে বা এগ্ৰিকালচাৰৰ পৰা ফুল্লি ছাপোৰ্ট পাই আছোঁ আমি। আৰু সেই ক্ষেত্ৰত ধৰক আমি ফাৰ্মাৰৰ ওচৰত যাবলৈ ধৰক আমাৰ অলপমান সহযোগ হয় যে যাতে এগ্ৰিকালচাৰৰ মানুহে তাৰমানে ফাৰ্মাৰসকলে বেছি বিশ্বাসত লয়। তেতিয়া তেখেতসকল আমাৰ লগত থাকিলে তাৰমানে আমাৰ এই আঁচনিটো ভালকৈ বুজোৱাত মানে অলপমান মানে সফল হওঁ আমি। আৰু আপোনাৰ মেইন ৰোলটো কি এজ আ ব্লক লেভেল কোঅৰ্ডিনেটৰ? মেইন ৰোলটো তাৰমানে আমি আমাৰ এই ব্লকটো আমি পৰিচালনা কৰিব লাগে। কোনটো জীৱিত কিমান ধৰণৰ ধৰক ফাৰ্মাৰে এনৰলমেণ্ট কৰিলে বা কিমান হ'ব লাগিছিল, কিমান হেক্টৰ এৰিয়া ধৰক এনৰল হ'ব লাগিছিল নহ'ল, বা সেইবোৰ আমি ধৰক এগ্ৰিকালচাৰ অফিচৰ লগত সদায় যোগাযোগত থাকি কিনে আমি সেই হিচাপত আমি কৰিব লাগে। ধৰক আমাৰ ৰোলটো কি আমাৰ আণ্ডাৰত যিখিনি ধৰক ব্লক লেভেলত যিখিনি GP আছে, সেই GPটো যাতে আমি গাইডলাইন মতে যাতে আমি কভাৰ কৰিব পাৰোঁ ইঞ্চুৰেঞ্চত, সেইখিনি দায়িত্ব। আৰু ক্লেইমৰ সময়ত বা ছাৰ্ভে কৰাত, এৱাৰনেছ কৰাত, গোটেইখিনি দায়িত্ব আমি বহন কৰিব লাগে। আৰু এই স্কিমটো সফল হোৱাৰ কাৰণে আপুনি কি ছাজেষ্ট কৰে আগলৈ? আগলৈ মানে আমি এইটোৱে ক'ম, মানে প্ৰত্যেক ফাৰ্মাৰে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যাতে অন্তৰ্ভুক্ত হয়। এইটো এটা সুন্দৰ আঁচনি। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো আনিছে, এইটো কৃষকৰ সুবিধাৰ্থে। ধৰক আপুনি এটা কথা হ'ব, এটা খেতি কৰোৱাৰ সময়ত 1 বিঘা যদি আপুনি খেতি কৰে, ধান খেতি কৰিলে আপোনাৰ মিনিমাম 9,000 বা 10,000কৈ আপোনাৰ টকা খৰচ হয়। আপুনি যদি সেইখিনি টকা যদি আপুনি খৰচ কৰিব পাৰিলে, কিন্তু আপুনি 100 টকাৰ বিনিময়ত যদি আপুনি সুৰক্ষাটো আপুনি ল'ব নোৱাৰিলে, তেনেহ'লে আপুনিতো কেনেকৈ আপোনাৰ পিছত লোকচান হ'লেতো আপুনি ক্ষতিপূৰণ নাপায়। কিয়নো আপুনি 10,000 টকা 1 বিঘাত খৰচ কৰিব পাৰে, আপুনি 100 টকা কিয় লগাব নোৱাৰে? 100 টকাটো আপুনি লগালে আপোনাৰ সুৰক্ষা হৈ গ'ল। যেতিয়ালৈকে আপুনি ধান ৰোৱাৰ পৰা আৰম্ভ কৰি ধান কাটি ঘৰলৈ লৈ যোৱালৈকে এই 100 টকাৰ বিনিময়ত আপুনি গোটেইখিনি খেতিটো প্ৰডাকশ্যন আপুনি সুৰক্ষাটো পাই আছে। সেইকাৰণে আপোনালোকে আমি ভাবোঁ প্ৰত্যেক ফাৰ্মাৰে বাধ্যতামূলকভাৱে আপোনাৰ এই ফচল বীমাটো কৰিব লাগে, যিহেতু এইটো গভৰ্ণমেণ্টৰ এটা আঁচনি। এই আঁচনি গভৰ্ণমেণ্টে কৃষকৰ সুবিধাৰ কাৰণে আঁচনিটো ওলাইছে। সেইকাৰণে প্ৰত্যেক ফাৰ্মাৰে যাতে এই আঁচনিত অন্তৰ্ভুক্ত হয়, আমি এইটোৱে মানে আশা কৰোঁ যে আপোনালোকে 100 টকা এটা ইঞ্চুৰেঞ্চ কৰি কিনে আপোনালোকে সুৰক্ষাটো লৈ লওক, যাতে আগন্তুক দিনত বিভিন্ন ধৰণৰ দুৰ্যোগৰ ফলত, বানপানীৰ ফলত বা নানান ধৰণৰ পোক পৰুৱা বা কিবা হেৰিৰ ফলত আপোনালোকে যেতিয়া আপোনাৰ ক্ষতিপূৰণটো যাতে আপোনালোকে পায়, এই উদ্দেশ্যেই গভৰ্ণমেণ্টে এই আঁচনিটো ওলাইছে। প্ৰত্যেক ফাৰ্মাৰে এইটো ফচল বীমাটো লোৱাটো জৰুৰী। আৰু আপুনি এনেকা কোনো ফাৰ্মাৰ্ছ জানেনে যোনে ক্লেইমটো পাইছে, আৰু এনেকা ক্লেইমটো পোৱাৰ পিছত তেওঁ কেনেকা এই পইচাটো খৰচ কৰিছে নিজৰ বাবে? জানো বহুত ধৰক আমি যিহেতু ফাৰ্মাৰৰ লগত জড়িত, বহুতে কোনে পাইছে আমি চব জানো। সিহঁতে আমাক ফোন যোগে জনায় যে ছাৰ আমি এই ফচল বীমা কৰিছিলোঁ, আমি ক্ষতি হোৱাৰ ফলত আমি ক্লেইম পাইছোঁ, বহুত ভাল লাগিছে। ধৰক এজন ফাৰ্মাৰে যদি কেতিয়াবা ধৰক 17,000, 20,000, 30,000 টকা পায়, নিশ্চয় সিহঁতে সুখী অনুভৱ কৰে যে আমি ফচল বীমা কৰি বহুত ভাল কৰিছিলোঁ, আমি ক্ষতিপূৰণটো পালোঁ। তেতিয়া তেখেতসকলে ধৰক যিমান ধৰক এই খেতি কৰাৰ সময়ত ধৰক সেই লোকচানৰ পইচাখিনি পালে বহুত ভাল পায়। আৰু তাৰপিছত ধৰক বহুত সা সঁজুলি কিনাৰ সময়ত ধৰক পইচাখিনি খৰচ কৰিলে বা আগন্তুক দিনতো সিহঁতে খেতি কৰাত এটা অনুভৱ যে আমি খেতি কৰিলে যিহেতু ইঞ্চুৰেঞ্চ কৰিলে ক্ষতিপূৰণ পায়,
তেনেহ'লে আমিতো খেতি কৰাত আমাৰ কোনো অসুবিধা নাই। কিন্তু কেতিয়াবা দেখা পাওঁ আমি এনেকুৱা আমি পাইছোঁ ফিল্ডত, ধৰক খেতি কৰি থাকে কিন্তু আপোনাৰ ফচল বীমা নকৰে। নকৰাৰ ফলত কি হ'ল, তেখেতসকলে এই ক্ষতিপূৰণটোতো নাপায়। নাপাৰ ফলত এই নেক্সট বছৰ আৰু খেতি কৰিবলৈ সিহঁতে ইচ্ছা নকৰে, যে আমি বানপানী হৈ গ'ল, আমি ইঞ্চুৰেঞ্চ কিন্তু সিহঁতে নকৰিলে। কিন্তু ক্ষতি হ'ল, পইচা নাপালে, আমি এইবাৰ 10,000 লগাইছিলোঁ, এই লোকচান হ'ল, মই আৰু খেতি নকৰোঁ। এনেকুৱা বহুত ফাৰ্মাৰে খেতি কৰা বন্ধ কৰি দিয়ে। কিন্তু এই আঁচনি অহাৰ পিছত যোনে যোনে ধৰক এই আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে, তেখেতসকলে কিন্তু ৰেগুলাৰলি খেতিৰ লগতে জড়িত হৈ আছে। আপুনি কেইটামান এনেকুৱা ফাৰ্মাৰ্চৰ নাম কওকচোন, যোনে এইটো মানে পাইছে, যাক আপুনি চিনিও পায়। এনে ধৰক আপোনাৰ এই চাহিব আলী নামৰ এজন মানুহ আছে আমাৰ এই মৰিগাঁও ডিষ্ট্ৰিক্ট, তেখেতে পাইছে। তাৰপিছত ধৰক নাজিৰ হুছেইন আছে, তাৰপিছত এই ফয়জুল আলী আছে, তাৰপিছত আমাৰ এনেকুৱা বহুত ধৰণৰ মানুহে ধৰক পাইছে। এইটো লিষ্টখন ধৰক বহুত লম্বা লিষ্ট আছে, আমি সেইখিনি গাড়ী শুনাব পাৰিম। কিন্তু আৰু অসমৰ এই ৰেজিষ্ট্ৰেশ্যনটো 100 টকা হয়, ৰাইট? হয় হয় চ' হয়। আপুনি ইয়াৰ বিষয়ে অলপমান ক'বচোন, আৰু এইটো কেনেকা ইম্পেক্ট কৰে ফাৰ্মাৰ্ছক? কোনটো? নন লোনী ৰেজিষ্ট্ৰেশ্যন 100 rupees না? হয়, নন লোনীটো কি হয় আপোনাৰ, এই লোন লোনীটো ধৰক আপোনাৰ ফাৰ্মাৰ যিটো আপোনাৰ 100 টকা আপোনাৰ ধৰক আমি এৱাৰনেছ কৰিলোঁ, বা আমাৰ এগ্ৰিকালচাৰৰ মানুহ থাকিলে তেখেতসকলক ধৰক কৰাৰ পিছত সিহঁতে ডকুমেণ্ট লৈ আহে। এই ধৰক এইটো অনলাইন মাৰিব লগা হ'লে আপোনাৰ আধাৰ কাৰ্ড, বেংক পাছবুক, তাৰপিছত আপোনাৰ মাটিৰ কাগজটো আৰু মোবাইল নম্বৰটো, এইখিনি বস্তু হ'লে ধৰক আৰু 100 টকা দি কাগজটো ধৰক SBIৰ হাতত দিব পাৰে, বা এই আমাৰ এগ্ৰিকালচাৰৰ এই হাতত বা ADOৰ হাতত, বা আপোনাৰ CSC চেণ্টাৰ আছে যে, তাতে যাই কিনে ধৰক CSC চেণ্টাৰত অনলাইন যোগেৰ লগে লগে আপোনাৰ পলিচি কপিটো হাতত পাই যায়। তেতিয়া ধৰক কোনো টেনশ্যন নাই। বাকী আমাৰ SBIৰ হাতত আহিলে অনলাইন মাৰি কিনে, আজিকালি চবৰ মোবাইলতে আধাৰ নম্বৰ মাৰি কিনে পলিচিখন চাব পাৰে। আৰু আপুনি এইটো স্কিমটো লোৱাৰ আগত এণ্ড লোৱাৰ পিছত চেঞ্জেছ ফেচ কৰিছেনে? তাৰমানে এই স্কিমটো ল'লে মানে বহুত ফাৰ্মাৰে ধৰক ক্লেইম পোৱাৰ পিছত অলপমান মানে ভাল পায়, আৰু সিহঁতে ভাল লাগে সিহঁতৰ। চেঞ্জেছ মানে কি, এনেকৈ ফাৰ্মাৰ বাঢ়ি আছে আগৰ তুলনাত। ধৰক আগতে যদি আপোনাৰ এই 50% আপোনাৰ ধৰক ইঞ্চুৰেঞ্চ কৰিছিল, এতিয়া ধৰক 55%, কেতিয়াবা 60%, 70%, এনেকৈ বাঢ়ি আছে। প্ৰত্যেক ছিজনতে বাঢ়ি আছে তাৰমানে ইঞ্চুৰেঞ্চ কৰা মানুহবোৰ। আৰু আপোনাৰ ইয়াতে চেলেঞ্জেছ কি ফেচ কৰিছে? দৈনন্দিন কিবা কিবি চেলেঞ্জেছ, তো সেইটো অলপমান ক'ব নেকি? এনেকা চেলেঞ্জেছ মানে আপোনাৰ ফাৰ্মাৰৰ প্ৰব্লেমবোৰ আমি মানে চাব লাগে। সেইটোৱে ধৰক কেতিয়াবা ফোন যোগে হওক বা ফোন কৰিব যে ছাৰ আমাৰ ইঞ্চুৰেঞ্চ কৰিলোঁ, এতিয়া কি কৰিব লাগিব। কেতিয়াবা ধৰক এতিয়া কিবা কাৰণত এই শিলাবৃষ্টি হ'লত ধৰক কেতিয়াবা খেতিটো অলপমান এৰিয়া ধৰক শিলাবৃষ্টিৰ ফলত বেয়া হ'ল, তেতিয়া আমাক ফোন কৰে যে আমাৰ এনে কথা, আমাৰ শিলাবৃষ্টিৰ ফলত আমাৰ খেতিটো নষ্ট হ'ল, এতিয়া কি কৰিম। তেতিয়া আমি কৈ দিওঁ যে আপোনালোকে এক কাম কৰক, আমাৰ টোল ফ্ৰী নম্বৰ আছে, টোল ফ্ৰী নম্বৰ 14447, তাতে আপোনালোকে কমপ্লেইন ৰেজ কৰক। কমপ্লেইন ৰেজ কৰিলে তেতিয়া আমাৰ তাত ইনফৰমেশ্যনটো আহিব। আমি তেতিয়া আমাৰ ফিল্ড লেভেলত আমাৰ কথাটো আমি খেতিটো চাম, চাই কিনে তাতে আমি পথাৰৰ পৰাই ফাৰ্মাৰৰ চিগনেচাৰ লৈ ডকুমেণ্ট কালেক্ট কৰি আমি অনলাইন যোগে ইণ্ডিভিজুৱেল ক্লেইম হিচাপত আমি পঠাই দিওঁ। বাকী এনেকুৱা কোনো ধৰণৰ চেলেঞ্জেছ এনেকুৱা আমি হোৱা নাই, কিয়নো আঁচনিত ইয়াতে ধৰক গভৰ্ণমেণ্টৰ আঁচনিত কোনো ধৰণৰ ইয়াতে হেৰি হোৱা নাই যে যেনেকৈ আমি এৱাৰনেছ কৰিছোঁ সেনেকৈ আমি যদি ক'ব নোৱাৰোঁ বা সেনেকৈ আমি সুবিধা দিব নোৱাৰোঁ, তেতিয়াহে চেলেঞ্জেছটো ফেচ কৰিব লগা হয়। কিন্তু আমিতো আঁচনিৰ যেনেকুৱা গভৰ্ণমেণ্টৰ ৰুল ৰেগুলেশ্যন হিচাপতে আমি এৱাৰনেছবোৰ কৰি, সেই হিচাপত এনেকুৱা সুবিধাৰ সন্মুখীন হোৱা নাই। আৰু আপোনাৰ ইয়াতে ছাজেশ্যনছ কিবা আছেনে, এইটো আৰু অসমত কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি, আৰু ইভেন ইণ্ডিয়াটো কেনেকৈ আৰু বেছিকৈ ইমপ্লিমেণ্ট কৰিব পাৰি? এতিয়া ফাৰ্মাৰসকলক এতিয়া ধৰক এতিয়াও 100% ফাৰ্মাৰক আমি এৱাৰ কৰিব পৰা নাই। এতিয়া কথা হ'ল, আমি সকলোৱে নিউজ হওক, পেপাৰ পত্ৰিকা হওক, বা বাকী আমি SBIৰ ফালৰ পৰা আমি যিখিনি কৰিব লগা হৈছে, আমি ধৰক প্ৰত্যেকৰ হাততে আমি লিফলেটবোৰ আমি বিতৰণ কৰি থাকোঁ। এই আঁচনিৰ বিষয়ে আমি যিমান যাৱতীয় আপোনাৰ ধৰক আজিকালি আপোনাৰ কৃষক এপ ওলাই গৈছে, বা আপোনাৰ এই হোৱাটছআপত আপোনালোকে গোটেই ডিটেইলছখিনি এইবোৰ আনি চাব পাৰে, বা কিছুমান বাৰকোড ওলাইছে, আপুনি কিমান স্কেন কৰাৰ লগে লগে সেইটোৰ বিষয়ে আমাক
ডিটেইলছটো আহি যায়। তাৰপিছত আপোনালোকৰ CSCৰ পৰা জানিব পাৰিব, pmfbi.gov.in সেইটোতো আপোনালোকে জানিব পাৰে। সেইকাৰণে আমি কৈছোঁ এই আঁচনিৰ বিষয়ে সকলোৱে যাতে ভালকৈ যাতে ফাৰ্মাৰক এই সুবিধাটো প্ৰদান কৰিব পাৰে। প্ৰত্যেক স্তৰতে আপোনালোকে কি কৰিব লাগিব, যিমানখিনি পৰা যায় ফাৰ্মাৰৰ লগত জড়িত হৈ কিনে এই আঁচনিৰ বিষয়ে অলপ ভালকৈ জনাব লাগিব, যাতে 100% মানুহক যাতে 100% ফাৰ্মাৰক যাতে আমি এই সুবিধাটো দিব পাৰোঁ বা 100% ফাৰ্মাৰে যাতে এই আঁচনিত অন্তৰ্ভুক্ত হয়। তাৰ বাবে আপোনাৰ প্ৰচাৰটো প্ৰত্যেক লেভেলতে প্ৰচাৰটো কৰিব লাগিব। আৰু লাষ্ট কুৱেশ্যন মোৰ কি আপুনি ইয়াতে কিবা মেছেজ দিব বিচাৰিছেনে এই স্কিমৰ বেপাৰে? মেছেজ এইটো দিন প্ৰত্যেক ফাৰ্মাৰক মই কৰজোৰে অনুৰোধ কৰোঁ, যাতে আপোনালোকে যিহেতু খেতি কৰে, আপোনালোকে প্ৰত্যেক ফাৰ্মাৰে এই আঁচনিত অন্তৰ্ভুক্ত হওক। আপোনাক এই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত ফাৰ্মাৰৰ সুবিধাৰ্থে বা ফাৰ্মাৰৰ উপকৃত হোৱাৰ ক্ষেত্ৰত এই আঁচনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো ওলাইছে। সেইকাৰণে প্ৰত্যেক ফাৰ্মাৰে যাতে এই আঁচনিত অন্তৰ্ভুক্ত হয় তেখেতসকলক আমি অনুৰোধ ৰাখিছোঁ। বাৰু বিশেষ জানিব লগা হ'লে আপোনালোকে CSC চেণ্টাৰত যাব বা www.pmfby.gov.in আপোনালোকে অনলাইন চাৰ্চ কৰি চাব পাৰিব, বা প্ৰত্যেক ডিষ্ট্ৰিক্টতে বা বিভিন্ন বিভাগীয় ইঞ্চুৰেঞ্চ কোম্পানী আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি কিনে এই আঁচনিৰ বিষয়ে যিমান জানিব লগা আছে আপোনালোকে জানিব পাৰিব। তাৰপিছত টোল ফ্ৰী নম্বৰ আছে আপোনাৰ 14447 কল কৰি জানিব পাৰিব। মানে প্ৰত্যেক ফাৰ্মাৰক আমি যিমান পাৰোঁ আমি সিমান আমি সহযোগ কৰিম, যাতে আপোনালোকে এই আঁচনিৰ পৰা যাতে বিৰত হৈ নাথাকে, যাতে এই আঁচনিৰ অন্তৰ্ভুক্ত হয়। আপোনালোকে যিমান জানিব বিচাৰে আমি সিমানকৈ জনাম এই আঁচনিৰ বিষয়ে, কিন্তু আপোনালোকে ফচল বীমাত অন্তৰ্ভুক্ত হওক। এইখিনিয়ে মই ফাৰ্মাৰক অনুৰোধ ৰাখিছোঁ। নূৰ, ধন্যবাদ আপুনি আমাৰ লগত জড়িত হোৱাৰ কাৰণে। থেংক ইউ ছ' মাছ। থেংক ইউ।